মৰিয়নি নকছাৰীত অত্যধিক মদ্যপান কৰি পুনৰ মৃত্যু এজনৰ পিছত এজন মৃত্যু হোৱাত এতিয়া অঞ্চলটোত এক চাঞ্চল্য বিৰাজ কৰিছে। আজি পুনৰ নকছাৰী দেবেৰাপাৰ চাহ বাগিচাত পুৱাই পথৰ কাষত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰা এজন ব্যক্তি ইজন সিজনকৈ গোট খাই দেখে যে ব্যক্তিজনৰ মৃত্যু হৈছে। বাগিচাখনৰ 6 নং লাইনৰ চাউতালী সমাজৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ সন্মুখত পৰি আছিল ব্যক্তিজন বাগিচাখনৰ 6 নং লাইনৰ সন্তোষ গোৱালা বুলি জানিব পৰা গৈছে। বয়স 47 বছৰ বুলি অনুমান কৰা হৈছে। অধিক মদ্যপান কৰাৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। শনিবাৰে ৰাতিয়ে মদ্যপান কৰি পথৰ কাষত পৰি মৃত্যু হোৱা বুলি অনুমান কৰিছে। খবৰ পাই দেবেৰাপাৰ আৰক্ষী, মৰিয়নি আৰক্ষী আৰু দণ্ডাধীশ কুইন গগৈ উপস্থিত হৈ ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিছে। সিদিনা এইখন বাগিচাৰে অধিক মদ্যপান কৰি কুৱাত পৰি মৃত্যু হৈছিল এজন লোকৰ। অঞ্চলটোত বহুতৰে ঘৰত চুলাই মদ প্ৰস্তুত কৰাৰ ফলতে সহজতে কম পইচাত পাই অধিক মদ্যপান কৰি বহু ব্যক্তি মৃত্যুৰ মুখত পৰাৰ লগতে বহু পৰিয়াল ধ্বংস হৈছে বুলি একাংশই মত পোষণ কৰিছে। চুলাই মদ প্ৰস্তুত কৰা এই ঘাটিসমূহ অতি সোনকালে উচ্ছেদ কৰিবলৈ প্ৰশাসনক স্থানীয় সচেতন মহলৰ আহ্বান। আজি দেওবাৰ, আজি ৰাতিপুৱাই 6টা বজাত গোটেই মানুহখিনিয়ে এইফালে আপোনাৰ এক্সাৰচাইজ কৰিবলৈ ওলাই ৰাতিপুৱা 4টা-5টাত সবেই দেখিছে মানুহজন পঢ়িছে। কোনোবাই এনেকা ভাবিছে যে কেলে পঢ়ি আছে, এনেকা কথাখিনি যাওঁতে গম পোৱা গৈছে মানুহজন পঢ়ি থকা নাই, যে হয়তো মৃত্যু মানে হৈছে বুলি অনুভৱ হৈছে চবৰে। তেনেকা সকলো ৰাইজ ওলাই আহিছে চাবলৈ। সবেই দেখিছে যে মৃত্যু হৈছে নে কি, এতিয়া মুখেৰে কবলৈও বেয়া হৈছে যে ডক্টৰে একচুৱেলি সেইটো কব। আৰু সেই হিচাপে লাহে লাহে গোটেই ৰাইজ উঠি আহিলে, দুখ মানে এটা শোক প্ৰকাশ কৰি। আৰু লগতে থানালৈও খবৰ পালে, প্ৰশাসন বিষয়াসকলো আহিলে, মেজিষ্ট্ৰেট বাইদেউ আহিলে, সবেই আহি সহায় কৰি এতিয়া আমাৰ দেবেৰাপাৰ চাহ বাগিচা 6 নং লাইন, যিটো আমাৰ মৰাহালি কাষতে নিয়াৰ আকৌ আপোনাৰ অংগনবাদী কেন্দ্ৰ আছে ওচৰতে, সেইটো জেগাৰ পৰা এতিয়া আমি চুঙিলাহিঙলৈ মানে প্ৰশাসন বিষয়াই চুঙিলাহিঙলৈ পঠিয়াইছে আৰু তাৰ পৰা যোৰহাটলৈ যাব বুলি কৈছে, পষ্টমৰ্টম হ'ব বুলি কৈছে। তাকে আমি সেইটোকে আৰু সকলো ৰাইজ মদ এতিয়া এনে চালো, এতিয়া কোৱাটাৰ বটল পৰি আছিলে, অফিচাৰ চইচ বুলি লিখা। এতিয়া অফিচাৰ চইচ আছিলে নে কি আছিলে, মানুহতো বটলত অনেক ৰকম মাল খায়, কিবা বেলেগ মালো খাইছে চাগে, সেইটো হ'ব পাৰে। মানে মৃত্যুৰ কাৰণটো এনে মদে বুলি হাই প্ৰেছাৰ আছিলে, মানুহজন আগৰ পৰাই দুৰ্বল। আৰু মানুহজনী মানে ক'তবা বিয়া তাক এৰি থৈ মানে বেলেগ এজনলৈ গুচি গল বুলি কোৱাৰ পাছৰ পৰা মানুহজন মানে য'তেই মন যায় তাতে। মানুহজনৰ কি নাম আছিলে? তাক এনে গোটেই বালিজান বাগানত পিলকু গোৱালা বুলি জানে, কিন্তু তাৰ ভাল নামটো হৈছে সন্তোষ গোৱালা। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম।